আপুনি বাৰু জানেনে যে আমাৰ শৰীৰৰ DNA অৰ্থাৎ ডিঅক্সি ৰিবনিউক্লিক এচিড ইমানেই দীঘল যে সূৰ্যলৈকে কেইবাবাৰো অহা যোৱা কৰিব পাৰে। আমাৰ শৰীৰৰ প্ৰতিটো কোষতে 2 মিটাৰ অৰ্থাৎ 6.5 ফিট লম্বা DNA থাকে আৰু মানৱ শৰীৰত প্ৰায় 37 ট্ৰিলিয়ন অৰ্থাৎ 37 লাখ কোটি কোষ থাকে। সেইবাবে আমাৰ শৰীৰৰ সম্পূৰ্ণ DNA যদি ইটো মূৰৰ পৰা সিটো মূৰলৈকে চিধা কৰি লম্বা কৰি দিয়া হয় তেনেহ'লে প্ৰায় 74 আৰব কিলোমিটাৰ হ'ব। অৰ্থাৎ সূৰ্যলৈকে ই কেইবাবাৰো অহা যোৱা কৰিব পাৰিব। আৰু কিছুমান বৈজ্ঞানিকৰ মতে আমাৰ শৰীৰৰ সম্পূৰ্ণ DNA ইমানেই দীঘল যে সম্পূৰ্ণ সৌৰজগত পাৰ হৈ যাব। সঁচাকৈ বহুত অদ্ভুত সৃষ্টি। ইমান বিশাল জেনেটিক্স আমাৰ শৰীৰৰ এটা কোষৰ ভিতৰত ইমান ধুনীয়াকৈ কম্পেক্ট অৱস্থাত মেৰ খাই থাকে। কি আচৰিত কথা ভাবক। আপুনি জানেনে যে চন্দ্ৰটো পৃথিৱীৰ পৰা প্ৰতি বছৰে 3.8 চেণ্টিমিটাৰ অৰ্থাৎ 1.5 ইঞ্চকৈ দূৰলৈ গৈ আছে। আৰু ইয়াৰ একমাত্ৰ কাৰণটোৱে হৈছে যে পৃথিৱী আৰু চন্দ্ৰৰ মাজত হোৱা টাইডেল ইণ্টাৰেকশ্যন অৰ্থাৎ জোৱাৰ ভাটাৰ বাবে। চন্দ্ৰৰ গুৰুত্বাকৰ্ষণ শক্তিয়ে পৃথিৱীৰ ৰোটেশ্যন শ্ল' কৰি ৰাখে আৰু সেইবাবেই 24 ঘণ্টাত পৃথিৱীত এদিন হয়। যদি চন্দ্ৰৰ গুৰুত্বাকৰ্ষণ শক্তি নাথাকিলে হয় তেনেহ'লে পৃথিৱীখন বেছি স্পীডত ঘূৰিলে হয় আৰু তেতিয়া হয়তো 24 ঘণ্টাৰ সলনি 6 ঘণ্টা বা 5 ঘণ্টাতে এদিন হ'ল হয়। আৰু চন্দ্ৰৰ এই গুৰুত্বাকৰ্ষণ শক্তি আৰু পৃথিৱীৰ ৰোটেশ্যনৰ বাবেই মহাসাগৰত জোৱাৰ ভাটা হয়। কিন্তু চন্দ্ৰৰ গুৰুত্বাকৰ্ষণ শক্তিৰ পাছতো পৃথিৱীখন চন্দ্ৰৰ ৰোটেশ্যনতকৈ বেছি স্পীডত ঘূৰে, যাৰ ফলত সাগৰত হোৱা জোৱাৰ ভাটাৰ ঢৌ চন্দ্ৰৰ ৰোটেশ্যনতকৈ কিছু আগলৈ গুচি যায়। আৰু জোৱাৰ ভাটাৰ ঢৌ কিছু পৰিমাণে আগলৈ গুচি যোৱাৰ বাবেই চন্দ্ৰৰ ওপৰত এটা এক্সট্ৰা ফ'ৰ্চ লাগে আৰু সেইবাবেই চন্দ্ৰটোক অলপমান পিছলৈ ঠেলা মাৰি দিয়ে। আৰু বৈজ্ঞানিকসকলে কোৱা মতে চন্দ্ৰটো যদি প্ৰতি বছৰে এইদৰে 3.8 চেণ্টিমিটাৰ অৰ্থাৎ 1.5 ইঞ্চকৈ পিছুৱাই গৈ থাকে তেনেহ'লে হয়তো মিলিয়ন বছৰৰ পাছত পৃথিৱীৰ পৰা চন্দ্ৰটো বহুত দূৰলৈ আঁতৰি যাব। আপুনি বাৰু জানেনে যে পৃথিৱীৰ সকলোতকৈ দামী কাঠ হৈছে আফ্ৰিকান ব্লেকউড আৰু ইয়াৰ দাম শুনি আপুনি আচৰিত হৈ যাব। আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ 1 কেজিৰ দামেই হৈছে প্ৰায় 7 লাখৰ পৰা 8 লাখ টকা। আৰু এই আফ্ৰিকান ব্লেকউড গছডাল আফ্ৰিকাৰ শুকান অঞ্চল যেনে তানজেনিয়া আৰু মোজাম্বিকত অধিক মাত্ৰাত পোৱা যায়। এই গছডাল সম্পূৰ্ণ বয়স্ক হ'বলৈ প্ৰায় 40ৰ পৰা 60 বছৰ সময় লাগে। এই গছৰ কাঠত কেতিয়াও ফাট নেমেলে আৰু এই গছৰ কাঠেৰে বেছিভাগ মিউজিকেল ইনষ্ট্ৰুমেণ্ট বনোৱা হয়, যেনে গীটাৰ, বাঁহী, চেহনাই আৰু বিভিন্ন ধৰণৰ অত্যাধিক দামী ফাৰ্নিচাৰ বনোৱা হয়।